আজি নৱনিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱা লগতে দলীয় এখন মিত্ৰজোঁটৰ সভা আজি আমাৰ ইয়াতে অনুষ্ঠিত হয়। আমি তিনিওটা দলৰ যিসকল ইয়াতে বিষয়ববীয়া আছিলে, আমি চেষ্টা কৰিছোঁ যে আমাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকল, আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল সকলোৱে একাকাৰ হৈ কেনেকৈ আমি কাম কৰিব পাৰোঁ সেইটো দিশতে আমি আগবঢ়াবৰ কাৰণে আজি এই প্ৰস্তুতি সভাবিলাক হৈছে। চিচিবৰগাঁও সমষ্টিৰ আমাৰ ৱাৰ্ড সদস্যসকলে যিসকলে বিজয়ী হৈ আহিছে এইসকলক আমি সম্বৰ্ধনা ইয়াতে দিয়া হৈছিলে আৰু তেখেতসকলক সাংগঠনিকভাৱেও আমি আগন্তুক দিনবিলাকত পঞ্চায়তী ৰাজটো কেনেকুৱাকৈ আমি ৰাইজৰ ওচৰলৈ নিব পাৰোঁ এই সন্দৰ্ভত আমি তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ।